গাদিছুত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সৰ্বশক্তি প্ৰয়োগ কৰিও দেশ ৰক্ষা কৰিব নোৱাৰিলে শ্বেখ হাছিনাই প্ৰবল গণবিক্ষোভত প্ৰধানমন্ত্ৰীৰ পদ এৰি বাংলাদেশৰ পৰা পলায়ন শ্বেখ হাছিনাৰ কিন্তু এতিয়া কি হ'ব বাংলাদেশৰ ভৱিষ্যত কোনে ল'ব বাংলাদেশৰ দায়িত্ব শ্বেখ হাছিনাৰ পদত্যাগৰ পাছত অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰাৰ কথা ঘোষণা কৰে সেনা প্ৰধান ৱাকাৰ উজ্জামানে ৰাইজক সম্বোধন কৰি তেওঁ কয় মই সকলো বুজা কান্ধত ল'বলৈ সাজু আছো গতিকে প্ৰধানমন্ত্ৰীৰ পদত্যাগৰ পাছত বাংলাদেশৰ সকলো দায়িত্ব সেনা প্ৰধানৰ কান্ধত ইয়াৰ লগে লগে উত্থাপিত প্ৰশ্নটো হৈছে দেশখনৰ দায়িত্ব লোৱা সেনা প্ৰধান ৱাকাৰ উজ্জামান কোন প্ৰায় 4 দশক ধৰি তেওঁ সেনা বাহিনীত কৰ্মৰত হৈ আছিল তেওঁ 2 বছৰ ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা বাহিনীত নিয়োজিত আছিল মাত্ৰ 2 মাহ আগতে জুন মাহত তেওঁ বাংলাদেশৰ সেনা প্ৰধানৰ দায়িত্ব গ্ৰহণ কৰিছিল দেশখনৰ প্ৰাক্তন সেনা প্ৰধান এছএম সাইফুদ্দিন আহমেদৰ কাৰ্যকাল শেষ হোৱাৰ পাছত ৱাকাৰে দায়িত্ব গ্ৰহণ কৰে তেওঁ বাংলাদেশ সেনাৰ বিভিন্ন বিভাগত কাৰ্যনিৰ্বাহ কৰি আহিছে তেওঁ প্ৰথমে বাংলাদেশৰ পদাতিক বাহিনীৰ সদস্য আছিল তেওঁ পদাতিক বিটেলিয়ন স্বতন্ত্ৰ পদাতিক ব্ৰিগেড পদাতিক বিভাগৰ সদস্য হিচাপে কাম কৰি আহিছে স্কুল অফ ইনফেক্ট্ৰি টেকনিক্স আৰু আৰ্মি হেডকোৱাৰ্টাৰৰো দায়িত্বত আছিল ৱাকাৰ উজ্জামান ৱাকাৰুজ্জামানে বাংলাদেশৰ মিলিটাৰী একাডেমীত অধ্যয়ন কৰিছিল পিছলৈ তেওঁ মিৰপুৰ ডিফেন্স সাৰ্ভিস কমান্ডো এণ্ড ষ্টাফ কলেজ ডাইন সাৰ্ভিস কমাৰ্চ এণ্ড ষ্টাফ কলেজ অফ ইউকেত তেওঁ অধ্যয়ন কৰিছিল ৱাকাৰুজ্জামানে নেশ্যনেল ইউনিভাৰ্চিটি অফ বাংলাদেশ আৰু লণ্ডনৰ কিটছ কলেজত প্ৰতিৰক্ষা বিষয়ত অধ্যয়ন কৰিছিল তেওঁ বাংলাদেশত সেনা বাহিনীত কৰ্মদক্ষতাৰ বাবে তেওঁ কেইবাটাও পদক লাভ কৰিছে নিউজ ডেস্ক ৰিপোৰ্ট টাইমছ মিডিয়া 24